গতানুগতিক প্ৰক্ৰিয়া যেতিয়া বিধায়ক হ'ব তেওঁ সম্বোধনৰ জনোৱাৰ কাৰণে মানুহ লাইন লাগি যাব। এটা সময়ত সম্বোধন নোহোৱা হ'ব আৰু বিধায়কৰো পাতাপাতকৈ নোহোৱা হৈ যাব। এইটো ডাঙৰ কথা নহয়। গতিকে সম্বোধনা জনাইছে, ৰাইজে মৰম চেনেহ জনাইছে, ৰাইজৰ প্ৰতি চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু ৰাইজে জনাবই। আচল কথাটো কাম, যে কাম কি কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে যে অসমখন 5খন উন্নত ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দায়িত্ব দিছে, এই নিৰ্বাচন গ'ল 31ৰ ভিছনৰ মিছন আৰম্ভ কৰিবলৈ কৈছে। তাৰমানে এতিয়া কেনেকৈ কাম কৰিব লাগিব, গতিকে সেইবিলাকে চিন্তা হৈছে। আৰু ৰাইজে ইমান মৰম চেনেহ দিছে, ইমান আশীৰ্বাদ দিছে, অলপ ভয় লাগিছে ৰাইজৰ এই মনৰ আশা পূৰণ কৰিব পাৰিম নে নোৱাৰিম। কিন্তু মন বান্ধিছোঁ, ৰাইজে যিহেতু ইমান আশীৰ্বাদ দিছে, মৰম দিছে, ৰাইজৰ পক্ষত থাকি সদায় কাম কৰিম। একো তেওঁলোকক দিব নোৱাৰিলেও তেওঁলোকৰ দুখৰ সমভাগী হ'ম, তেওঁলোকৰ হৃদয়ত থাকিম, এইটো সংকল্প লৈছোঁ। তেওঁলোকে যেনেকুৱা ধৰণৰ সম্বোধনা দিছে, মৰম দিছে, ইয়াৰ কাৰণে সম্পূৰ্ণ ঘৰুৱা ভাষাত আচলতে মানে ৰাইজক আহ্বান দিলে ৰাইজৰ আগত কি হ'ব? মই খাজ গাঁৱৰ ল'ৰা, তই মই কৈ ডাঙৰ হোৱা ল'ৰা, এতিয়া কেনেকৈ লিখিত ক'ম? ঘৰুৱা ভাষাতে কৈ আছোঁ, ঘৰুৱা ভাষাতে ক'ম, বিধানসভাতো ঘৰুৱাতে ক'ম। বাকী বান্দৰৰ সমস্যাটোৰ কথা ক'বলৈ বান্দৰৰ সমস্যাটো বৰ জটিল সমস্যা। আমাৰ বজালীৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিয়ে মোক জনাইছে আৰু মই জানি অত্যন্ত ব্যথিত হৈছোঁ, দুখিত হৈছোঁ। গতিকে বান্দৰ সম্পৰ্কত বিধানসভাত নিশ্চিতভাৱে আলোচনা হ'ব লাগিব। আৰু বান্দৰৰ সমস্যাটো যদি সমাধান কৰা নাযায়, বজালীত যিহেতু আমি কৃষিজীৱী মানুহ, বজালীৰ সমাজ জীৱনত ভৱিষ্যতৰ দিনত এটা বিৰূপ প্ৰভাৱ পৰিব। ইয়াৰ কিবা এটা ৰাস্তা চিন্তা কৰিব লাগিব। আৰু সেইকাৰণে ৰাইজক মই কথা দিছোঁ যে বান্দৰৰ বিষয়টো, এই সমস্যাটো মই বিধানসভাত উত্থাপন কৰিম। আৰু উত্থাপন কৰিম মানে এনে প্ৰশ্ন এটা উত্থাপন কৰিম, এনে নহয়, যুক্তি সহকাৰে পুংখানুপুংখভাৱে ব্যাখ্যা আলোচনা কৰাৰ কাৰণে উত্থাপন কৰিম। আমাৰ হিন্দু সমাজত আচলতে বান্দৰক পূজাও কৰা হয়, পূজা অৰ্চনা কৰা হয়। সেইকাৰণেতো একো কৰিব নোৱাৰি। তেওঁলোককতো আমি পূজা কৰোঁ, তেওঁলোকক হনুমান বুলি আমি গণ্য কৰোঁ। মই নিজে হনুমান ভক্ত। গতিকে এইটো এটা বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ এটা সমাধানৰ আমি উত্তৰ উলিয়াব লাগিব, ৰাস্তা এটা উলিয়াব লাগিব। চিৰিয়াখানা আছে, তালৈ নিব পাৰি নেকি কিবা চিন্তা চৰ্চা? চিন্তা চৰ্চাত সেইটো ওলাব পাৰে। চিৰিয়াখানা যদি নিব লাগে, চিৰিয়াখানালৈ নিব লাগিব। পাহাৰ অঞ্চললৈ যদি কিবা বুদ্ধি কৰি গতি কৰিব পাৰে, তেনেকুৱা ধৰণে এটা বৈজ্ঞানিক চিন্তা বিশ্লেষণাত্মকভাৱে আমি ওলাব লাগে। শেষত এটা কথা আচলতে বিধানসভাৰ, অসম বিধানসভাৰ পবিত্ৰ মজিয়াখন আচলতে দুৰ্নীতিৰ কথা এটা ওলাইছে। আচলতে এই সন্দৰ্ভত কি ক'ব? ক'ত দুৰ্নীতি ওলাইছে? অসম বিধানসভাৰ মানে কোনো দুৰ্নীতি ওলোৱা নাই। আপোনালোকে ক'ত দুৰ্নীতি? মাধ্যমতে ওলাইছে। সংবাদ মাধ্যমে সৃষ্টি কৰিছে দুৰ্নীতি। দুৰ্নীতি নহয়, কিছুমান মানুহ অভাৰ ডিউটি কৰি তাত আছে, তেওঁলোকৰ কাৰ্যকাল শেষ হৈ গৈছে, 5টা থাকিব লাগে, 10টা আছে। এইটো দুৰ্নীতি নহয়, অভাৰ মানুহ তাত আছে। দুৰ্নীতি হোৱা নাই, কোনো ধৰণৰ দুৰ্নীতিৰ আমি খবৰ পোৱা নাই। কিন্তু অভাৰ মানুহ আছে, যেনে ছেক্ৰেটাৰী 2 বছৰ কাল মানে উকলি গৈছে, তথাপিও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। এইবিলাক ব্যৱস্থা আমাৰ অধ্যক্ষ ডাঙৰীয়াই কৰিছে আৰু সেই মানুহবিলাক ছাঁটাই কৰা হ'বই। উপৰঞ্চ যিবিলাক মানুহ আছে, এইবিলাক মানুহ ৰাখি আমি টকা পইচা কিয় ভৰি থাকিম? আমাৰ 5জন মানুহলৈকে 10জনৰ টকা আমি কিয় ভৰিম, কিয় দৰমহা দিম? গতিকে এই মানুহবিলাক আমি ছাঁটাই কৰিম। আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াই এইটো ঠিকেই সিদ্ধান্ত লৈছে, কিন্তু কোনো ধৰণৰ দুৰ্নীতি তাত হোৱা নাই। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা বুলি কৈছিল আপুনি, আচলতে কেনেকুৱা? এখনত বৃহস্পতি হৈছে এইটো এইবাৰ আপোনাৰ, সেইটো আপোনালোকক মই কিয় ক'ম? কেনেকুৱা ফল হ'ব? মোৰ নিজৰ ভিতৰৰ পুষ্টিখন আপোনালোকক ক'লে সকলো চিচিং ভাগ হৈ যাব আৰু ভগৱানৰ আশীৰ্বাদটো নোহোৱা হৈ যাব। কিন্তু কিবা এটা তেনেকুৱা ধৰণৰ লগ্ন মোৰ লগত আছে, এইটো মই জানো। বৃহস্পতি হ'লে আচলতে ভাল ফল অলপ ভাল পায়। আচলতে তেনেস্থলত সমষ্টিবাসী আপোনাৰ পৰা কি পাব এইবাৰ? বেয়া ফলাফল হ'ল নেকি? নিৰ্বাচন খেলিলোঁ, বিপুল ভোটত জয়যুক্ত হ'লোঁ। এতিয়া বিধায়ক হিচাপে ৰাইজে আশা কৰিছে, নতুন প্ৰজন্মৰ বিধায়ক সকলোৱে আশা কৰিছে এজন শক্তিশালী বিধায়ক হওক, ভাল বিধায়ক হওক, ৰাইজৰ লগত থাকক, সদায় ৰাইজৰ সমস্যাৰ লগত থাকক। আৰু মই মানুহটো স্বাভাৱিকতে তেনেকুৱা চৰিত্ৰৰ মানুহ। মই সদায় ৰাইজৰ লগত থাকি ভাল পাওঁ। মানুহৰ সুখৰ দিনত সমভাগী হৈ ভাল নাপাওঁ, দুখৰ দিনত সমভাগী হৈ ভাল পোৱাটো মোৰ এটা চৰিত্ৰ। গতিকে মই মানুহৰ দুখৰ লগত থাকিম, সমষ্টিবাসী ৰাইজৰ লগত থাকিম, সুখে দুখে সমষ্টিবাসী ৰাইজক আগবঢ়াই দিয়াৰ কাৰণে 100% চেষ্টা কৰিম। দুৰ্নীতিপৰায়ণ বিষয়াৰ লগত কোনোদিন সহবাস নকৰোঁ, তেওঁলোকৰ লগত কোনোদিন কম্প্ৰমাইজ নকৰোঁ। তেওঁলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ম। ৰাইজৰ আশীষ শিৰত লৈছোঁ, এই আশীষ শিৰত লৈ দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কাৰণে, দুৰ্নীতিমুক্ত বজালী সমষ্টি গঢ়াৰ কাৰণে, উন্নয়নৰ গতিশীল ধাৰাৰে আগবাঢ়ি যোৱা সমষ্টি গঢ়াৰ কাৰণে নিশ্চিতভাৱে চেষ্টা কৰিম। অহা 5 জুনত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সম্পাদন হ'ব, বিধান মন্ত্ৰী পৰিষদৰ সম্পাদন হ'ব। এই ক্ষেত্ৰত ইচ্ছা আছে নেকি, যদি মুখ্যমন্ত্ৰী আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰে? এতিয়া ইচ্ছা থাকিলে আমি মন্ত্ৰী পাব বা ইচ্ছা নাথাকিলে মন্ত্ৰী নাপাব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে এই লটাৰীবোৰ ধৰি লওক, মন্ত্ৰীটো কাবাৰ লটাৰীত লাগি যাব। সেইকাৰণে এইটো হ'ল মুখ্যমন্ত্ৰীৰ একান্ত ব্যক্তিগত কথা। যদি লটাৰীত লাগি যায়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে কাক মন্ত্ৰী দিব লাগে, কাক নালাগে।
ইয়াত ছিনিয়ৰ জুনিয়ৰৰ কথা আছে, নামনি উজনিৰ কথা আছে, জাতি জনগোষ্ঠীৰ কথা আছে। গতিকে তেখেতে যাকে মন্ত্ৰিত্ব নিদিয়ক কিয়, কিন্তু তেখেতে এটা কথা কৈছে যে বিধানসভাৰ মজিয়াত মন্ত্ৰী নহয়, বিধায়ক শক্তিশালী হ'লেহে অসমখন আগবাঢ়িব, সমষ্টি আগবাঢ়িব। মন্ত্ৰীয়ে মন্ত্ৰীৰ দায়িত্ব গতানুগতিকভাৱে পালন কৰিব। গতিকে বিধায়কৰ দায়িত্ব কৰ্তব্যৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব দিছে, বিধায়কসকলক সকিয়নি দিছে যে 5 বছৰ নহয়, তুমি 31 মিছন আৰু ভিছন লৈ কাম কৰা, আৰু যিসকলে কাম কৰিব নোৱাৰা অহা বছৰ বিদায় ল'ম বুলি সিদ্ধান্ত লোৱা। ভাল খবৰ আহিব পাৰে নেকি? মই এইটো আপোনালোকক নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।